আজি আমি ভাৰতীয় জনতা যুৱ মৰ্চা বঙাইগাঁও জিলাৰ উদ্যোগত যি পাকিস্তানৰ পৃষ্ঠপোষকতাত যি পাকিস্তানী সন্ত্ৰাসবাদীয়ে নিৰীহ জনতাক পেহেলগামত যি নিৰীহ জনতাৰ ওপৰত হত্যালীলা চলালে তাৰ কাৰণে মই প্ৰথমে কঠোৰ ভাষাৰে নিন্দা দিছোঁ। আৰু আমাৰ ভাৰতৰ যিসকল সাধাৰণ জনতাৰ এই হত্যালীলাত প্ৰাণ আহুতি দিবলগীয়া হৈছে, এই ব্যক্তিসকলৰ মংগল কামনা কৰি আৰু তেওঁলোকৰ আত্মাই যাতে সদ্গতি লাভ কৰে, বৈকুণ্ঠ লাভ কৰে, তাৰ কাৰণে আমি মায়াপুৰী এই চকত শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ৰাখিছোঁ। আৰু তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি শ্ৰদ্ধাঞ্জলি জনালোঁ, চাকি বন্তি জ্বলালোঁ, তেওঁলোকৰ আত্মাই যাতে শান্তি লাভ কৰে। আৰু মই পাকিস্তানক সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকে যি নিৰীহ জনতাৰ ওপৰত যি হত্যালীলা চলালে, সঁচাকৈ ইয়াৰ কাপোৰ এখালি কাম কৰিছে, আপোনালোকে কাপোৰখৰ কাম কৰিছে। আপোনালোকৰ যদি ইমানেই সাহস আছে তেতিয়াহ'লে আমাৰ ভাৰতৰ সৈনিকৰ লগত আপোনালোকে লাগক। কিয় আপোনালোকে এই সাধাৰণ জনতাৰ ওপৰত আপোনালোকে এই বৰ্বৰ আক্ৰমণ কৰিছে? এই কাণ্ডক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু পাকিস্তানক সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকে এনেকুৱা ধৰণৰ কাম যাতে আৰু ভৱিষ্যতে নকৰে, নিৰীহ জনসাধাৰণৰ ওপৰত যাতে আপোনালোকে এনেকুৱা হত্যালীলা নকৰে। আৰু আপোনালোকক ইয়াৰ পৰা আৰু এটা মই সকীয়াই দিব বিচাৰিছোঁ, আপোনালোকে যে হিন্দু মানুহক আপোনালোকে নাম বাছি বাছি যে হত্যা কৰিলে, সেই তাক কিন্তু আমি যুৱ মৰ্চা তথা ভাৰতবাসীয়ে আমি পাকিস্তানক আজি কেতিয়াও ক্ষমা নকৰোঁ আৰু ইয়াত যোগ্য প্ৰত্যুত্তৰ আমাৰ চৰকাৰে দিব। আৰু ইতিমধ্যে আমাৰ চৰকাৰে ঘোষণা কৰিছে যে যিসকলে এই হত্যালীলা চলালে আৰু হত্যালীলাৰ লগত জড়িত সেইসকল সন্ত্ৰাসবাদীক এটাকৈ বিচাৰি তেওঁলোকক চৰকাৰে যোগ্য প্ৰত্যুত্তৰ দিব আৰু তেওঁলোকৰ ওপৰত আক্ৰমণ চলাব আমাৰ ভাৰতে।